মাত্ৰ ১.৫ ঘণ্টাৰ ভিতৰত সকলো শেষ। কোনে ভাবিছিলে যে এদিন এনেকুৱা এজাক বান আহিব যিয়ে মাত্ৰ ১.৫ ঘণ্টাত গোটেই অঞ্চল খতম কৰি দিব, লগতে মানুহ ৯-১০ দিনলৈকে ঘৰত সোমাব নোৱাৰা পৰিস্থিতি কৰি দিব। বৰ্তমান আজি বানপানী হোৱা ৯-১০ দিন সম্পূৰ্ণ হৈছে আৰু এতিয়ালৈকে মানুহ ঘৰৰ ভিতৰলৈকে সোমাব পৰা নাই। বৰ্তমান আমি উপস্থিত আছোঁ ভাড়াধৰাত, আৰু আজি ইমান দিনে আমি ভাড়াধৰাতে বস্তু দি আছিলোঁ, কিন্তু আমি জনা নাছিলোঁ যে ইমান ভিতৰলৈ এখন গাঁও থাকিব যিখন গাঁৱত বৰ্তমানলৈকে ৰাইজে একো সাহায্যই পোৱা নাছিলে। আজি বৰ্তমান আমি সোমাই আহিছোঁ আৰু গাঁৱৰ ৰাইজক আমি কিবা এটা দিবলৈ চেষ্টা কৰিছোঁ। সেইভাগে আমাৰ মাইকী মানুহৰ মন্দিৰ ভাগি আছিলে, এই বিষ্ণু মন্দিৰ, তেওঁ চোৱা চিতা কৰে। আমাৰ সকলো ৰাইজে জানে, বহুত দূৰ দূৰৰ পৰা মানুহ আহে। মানুহজন দেখিলেই ক'ব পাৰে কি বেমাৰ, খালি নামটো ক'ব লাগে। আজিলৈকে বুঢ়া হ'লেও এনেকুৱা বানপানী নাই দেখা। কিনো অৱতাৰ